মোৰ নাম ইমৰানা খাতুন। মই বিগত প্ৰায় ৫-৬ বছৰৰ পৰা হাবিজুল নামৰ এজন ল'ৰাক ভাল পাই আহিছোঁ। এই বিষয়টো লৈ মোৰ মা-দেউতাৰ লগত আগতেও বহুবাৰ মতভেদ আৰু বিবাদ হৈছে। সেই সময়ত মোৰ মা-দেউতাই মোক জোৰ কৰি ঘৰলৈ লৈ গৈছিল, কিন্তু মই পুনৰ নিজৰ ইচ্ছাৰে আহি হাবিজুলৰ লগত থাকিবলৈ আহিছোঁ। মই এতিয়া প্ৰাপ্তবয়স্ক। মোৰ বয়স ১৯ বছৰ। এইটো স্পষ্টকৈ জনাব বিচাৰোঁ যে মই নিজৰ ইচ্ছামতে হাবিজুলৰ লগত আহিছোঁ। হাবিজুলে মোক জোৰ কৰি বা প্ৰলোভন দেখুৱাই আনি নাছিল। এইটো ধৰি মই আগতেও ৩ বাৰ আহিছিলোঁ। অতীতত মোৰ মা-দেউতাই কিছুমান দালালৰ চক্ৰান্তত পৰি হাবিজুলৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছিল। তাৰ ফলত হাবিজুলক ৩ মাহৰ বাবে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছিল। তেওঁ ৩ মাহ জেলত থাকি আহিছে। সেই অভিযোগসমূহ সম্পূৰ্ণৰূপে মিছা আছিল। এইবাৰো মই নিজৰ ইচ্ছাৰে হাবিজুলৰ লগত গুচি আহিছোঁ। মই ইতিমধ্যে মোৰ মা-দেউতাকো জনাইছোঁ যে তেওঁলোকে পুনৰ মিছা অভিযোগ বা কেছ নকৰে। সেয়ে মই প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছোঁ যে এই বিষয়ত কোনো ধৰণৰ কেছ গ্ৰহণ নকৰিব, কাৰণ মই পূৰ্ণবয়স্ক আৰু নিজৰ ইচ্ছামতে হাবিজুলৰ লগত থাকিবলৈ আহিছোঁ। আগতে যি কেছসমূহ কৰা হৈছিল সেইবোৰ সম্পূৰ্ণ মিছা আছিল আৰু বাস্তৱতাৰ সৈতে কোনো সম্পৰ্ক নাছিল। মোৰ নাম ইমৰানা খাতুন। মই ভাল পাইছোঁ হাবিজুলক। ৫-৬ বছৰমান ভাল পাইছোঁ। মই আহিছোঁ। তাৰপিছতে মোক মা-বাপে দলাল লগাই পিছতে মোক ধৰি লৈ গৈছে। তাৰপিছতে আকৌ আহিছোঁ। মোৰ বয়স হৈছে। হোৱাৰ পিছতে মই আৰু নাযাওঁ। তাৰপিছতে পুলিচে আকৌ আহিলে মই মৰি যাম। ইয়াৰ পূৰ্বে তুমি ইয়ালৈ আহিছিলা নেকি? হয়। কেইবাৰ? এইবাৰলৈ কেইবাৰ হ'ল? ৪ বাৰ। ৪ বাৰ। হয়। এইবাৰ কি কোৱা? তুমি নিজে ইচ্ছা আহিছা নে ল'ৰাটো আনিছে তোমাক? মই নিজে ইচ্ছা আহিছোঁ। ল'ৰা অনা নাই? নাই। এতিয়া কি কৰিবা তুমি? মই নাযাওঁ। এতিয়া যদি তোমাৰ মা-বাপাকে কেছ কৰে তেতিয়াহ'লে? মই নাযাওঁ। তোমাৰ বয়স কিমান হৈছে? 19। কোন ক্লাছত পঢ়া তুমি? হাই ছেকেণ্ডেৰী। হাবিজুলে তোমাক অনা নাই? নাই। তুমি নিজে ইচ্ছামতে আহিছা? হয়। তোমাৰ প্ৰাপ্তবয়স হৈছে? হৈছে। তোমাৰ নামটো কি আছে? বাপেকৰ নাম? ফকৰুদ্দিন। মোৰ নাম ইমৰানা খাতুন। দেউতাৰ নাম? ফকৰুদ্দিন। এটা কথা ক'বলৈ আহিছোঁ। মই আৰু ৩ বাৰ আহিছোঁ। তাৰপিছতে দলাল লাগি কেছ কৰি হাছামিছা মই চুট দি আছে মোৰ পাপাই। তাৰপিছতে কেছ কৰিছে। কেছ কৰি মোৰ জেল হাজতে পঠিয়ালে। তাৰপিছতে ৩ মাহ জেল কাটি আহিছে। হাবিজুল? হয়। তথাপি তুমি মানে তাৰ লগতে আহিছা ন? হয়। সিহঁতৰ মিছা কেছ কৰিছে। কৰাৰ পিছতে এই কেছ আৰু নহয়। মই কেছ কৰিবলৈ নোৱাৰিছোঁ। তাৰপিছতে মই হাবিজুলৰ লগত আহিছোঁ। মই আব্বা-আম্মাক কৈছোঁ আপোনালোকে আৰু কেছ নকৰিব। যি ইচ্ছামতে আহিছোঁ হাবিজুলৰ লগত। হাবিজুলে মোক অনা নাই। মই নিজৰ ইচ্ছামতে আহিছোঁ।